মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি বৰ্গৰ কালি কেনেকৈ উলিয়াই সেইটো পঢ়িম আৰু তাৰপিছত অনুশীলনী 9Cৰ কেইটামান অংক কৰিম। ঠিক আছে, প্ৰথমতে আমি বৰ্গৰ কালি কথা উলিয়াই লওঁ। বৰ্গৰ কালিৰ প্ৰতিশব্দ হৈছে এৰিয়া অফ এ স্কুৱেৰ। স্কুৱেৰ মানে আছিলে তোমালোকৰ বৰ্গ। তোমালোকৰ নিশ্চয় মনত আছে বৰ্গটো কি আছিলে? বৰ্গ মানে হৈছে তোমালোকৰ কি এটা আয়তৰ দীঘ আৰু প্ৰস্থবোৰ যদি সমান হয় সেইটো হ'ল বৰ্গ, বা এটা চতুৰ্ভুজ যাৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য সমান। এটা মই বৰ্গ আঁকি দিলোঁ। ধৰা মই এইটো এটা বৰ্গ আঁকিছোঁ, তোমালোকে স্কেল আৰু পেঞ্চিলৰে চিত্ৰটো আঁকিবা। ইয়াৰে তোমালোকে চোৱা এইটো বাহু, এইটো বাহু, এইটো বাহু আৰু এইটো বাহু, প্ৰত্যেকটা বাহুৰ দৈৰ্ঘ্য সমান। ইতিমধ্যে তোমালোকে আয়তৰ কালিৰ বিষয়ে আমি পঢ়ি আহিছিলোঁ হয়নে ক্লাছত? তো আয়তৰ কালিৰ সূত্ৰটো আমাৰ কি আছিলে? দীঘ পূৰণ প্ৰস্থ, হয়নে? এতিয়া বৰ্গটোও আমি গম পাইছোঁ যে বৰ্গবোৰো একোটা আয়ত হয় যাৰ দীঘ আৰু প্ৰস্থ সমান। গতিকে মই ইয়াতে লিখি ল'লোঁ প্ৰথমতে বৰ্গৰ কি হয়? বৰ্গৰ দীঘ আৰু প্ৰস্থ সমান। গতিকে যদি মই বৰ্গৰ কালি উলিয়াব যাওঁ তেন্তে মই বৰ্গৰ কালিটো কি পাম? বৰ্গৰ কালিটো এটা আয়তৰ কালিৰ লগত একেই হৈছিলে। গতিকে বৰ্গৰ কালিটো মই ক্ষেত্ৰত মই পালোঁ, যদি মই দীঘ পূৰণ প্ৰস্থ বুলি ভাবোঁ, দীঘ পূৰণ প্ৰস্থটোকে মই আয়তৰ কালিৰ পৰা আনিছোঁ, তাৰমানে এইটো হৈ যাব তেতিয়া দীঘ পূৰণ দীঘ। আৰু দীঘ পূৰণ দীঘ, এতিয়া মই এইটোক এনেকৈও লিখিব পাৰোঁ, দীঘ লিখি ওপৰত এইটো লিখি, তাৰমানে আমি দীঘৰ বৰ্গটোক এনেকৈ চুটিকৈ লিখিব পাৰোঁ। আৰু পঢ়োঁতে পঢ়োঁ দীঘৰ বৰ্গ আৰু একক হৈছে বৰ্গ একক। এতিয়া তোমালোকে দীঘ মানে চোৱা, তোমালোকে জানা যে বৰ্গৰ প্ৰতিটো বাহু সমান হয়, হয়নে? গতিকে বৰ্গৰ যিহেতু প্ৰতিটো বাহু সমান হয়, গতিকে দীঘটোক তুমি এটা বাহুৰ দৈৰ্ঘ্য বুলি লিখিব পাৰা। তাৰমানে ইয়াতে তুমি লিখিব পাৰা বাহু পূৰণ বাহু, এনেকৈও লিখিব পাৰা সূত্ৰটো, বা আৰু একক হ'ল বৰ্গ একক। বা তোমালোকে এনেকৈও লিখিব পাৰা বাহুৰ বৰ্গ চুটিকে, আৰু এককটো লিখিব নাপাহৰিবা বৰ্গ একক। তাৰমানে তোমালোকে এতিয়া বৰ্গৰ কালিৰ সূত্ৰটো কি পালা? বাহুৰ বৰ্গ বা বাহু পূৰণ বাহু বা দীঘ পূৰণ দীঘ বা দীঘৰ বৰ্গ, একে কথা। দীঘ পূৰণ দীঘক আমি চুটিকে দীঘৰ বৰ্গ বুলি লিখোঁ। হ'ব, এইটো হ'ল তোমালোকৰ বৰ্গৰ কালিৰ সূত্ৰ। এতিয়া আমি অনুশীলনী 9Cৰ কেইটামান অংক কৰোঁ। ইতিমধ্যে তোমালোকক মই দুটামান অংক কৰি দিছোঁ। সেইকেইটা আগৰ ক্লাছত মই কি কৰিছিলোঁ? 9ৰ 1 আৰু 2 নম্বৰৰ অংক কেইটামান কৰি দিছিলোঁ। তোমালোকৰ এতিয়া মই এতিয়া মই কিতাপখনৰ পৰা তোমালোকক নেক্সট কুৱেশ্যনটো লিখি দিছোঁ চোৱা। 9C অনুশীলনী 9C। মই অলৰেডি তোমালোকক আগৰ ক্লাছত তোমালোকক 1 নম্বৰটো কৰাই দিছিলোঁ। এইবাৰ মই 2 নম্বৰটো কৰোঁ, 2 নম্বৰ অংক এটা কৰোঁ। 2 নম্বৰ প্ৰশ্নটো হৈছে বৰ্গৰ বাহুৰ দীঘ, বৰ্গৰ বাহুৰ দীঘ দিয়া আছে, তোমালোকৰ প্ৰশ্নটো হ'ল কালি উলিওৱা। একেবাৰে ডাইৰেক্ট কুৱেশ্যন, কালিটো ওলাব লাগে। ইয়াৰ 1 নম্বৰত দিয়া আছে বৰ্গটোৰ বাহুৰ দীঘ দিয়া আছে তোমালোকৰ 5 চেণ্টিমিটাৰ। এইটো হ'ল তোমালোকৰ প্ৰশ্ন। এতিয়া প্ৰথমতে তোমালোকে কি কৰিবা? সমাধানৰ কাৰণে তুমি প্ৰথমতে কি দিয়া আছে লিখি লোৱা। দিয়া আছে বৰ্গৰ বাহুৰ দীঘ 5 চেণ্টিমিটাৰ। গতিকে কালিৰ সূত্ৰটো লিখি দিয়া। এতেকে বৰ্গৰ কালিৰ সূত্ৰ আছিলে কিমান? বাহু পূৰণ বাহু বা বাহুৰ বৰ্গ, বাহুৰ দীঘৰ বৰ্গ। গতিকে বাহুটো কিমান? 5 পূৰণ 5, চেণ্টিমিটাৰ চেণ্টিমিটাৰ লিখি মিলি গ'ল, হৈ গ'ল কিমান? বৰ্গ চেণ্টিমিটাৰ। গতিকে আমি 5 5 গুণ হৈ গ'ল 25, আৰু এককটো হ'ল বৰ্গ চেণ্টিমিটাৰ। এইটো হ'ল তোমালোকৰ এটা বৰ্গৰ কালি, যাৰ বাহুৰ দৈৰ্ঘ্য হৈছে 5 চেণ্টিমিটাৰ। এতিয়া তোমালোকক মই ইয়াতে নেক্সট কুৱেশ্যন নাম্বাৰ আৰু দুটা আছে, সেইটো তোমালোকে নিজেই কৰিবা। নেক্সট মই যাওঁ কুৱেশ্যন নাম্বাৰ, অলৰেডি মই 1 আৰু 3 কৰি দিছিলোঁ। গতিকে মই নেক্সট গৈছোঁ কুৱেশ্যন নাম্বাৰ 4লৈ। কুৱেশ্যন নাম্বাৰ 4টো হৈছে এটা আয়তৰ পৰিসীমা, এটা আয়তৰ
পৰিসীমা দিয়া আছে দেই, মন কৰিবা। এটা আয়তৰ পৰিসীমা 140 সেন্টিমিটাৰ। আৰু দিয়া আছে তোমালোকৰ ইয়াতে ইয়াৰ প্ৰস্থ 25 সেন্টিমিটাৰ। ইয়াৰ প্ৰস্থ 25 সেন্টিমিটাৰ, 25 সেন্টিমিটাৰ। তোমালোকে কি উলিয়াব লাগে? কালি উলিওৱা। হলে কালি উলিওৱা। এতিয়া তোমালোকে প্ৰশ্নটো চাই নিশ্চয় ধৰিব পাৰিছা। কুৱেশ্যনটোত তোমালোকক এটা আয়ত দিয়া আছে দেই, সেইটো কথা মন কৰা। তোমালোকক এটা আয়ত দিয়া আছে। আয়তটোৰ পৰিসীমাটোৰ কথা কৈছে কিমান? 140 সেন্টিমিটাৰ পৰিসীমা দিয়া আছে। ঠিক আছে, পৰিসীমা দিয়া আছে আৰু ইয়াৰে প্ৰস্থও দিয়া আছে। উলিয়াব লাগিব কালি। এতিয়া তোমালোকে জানা যে আয়তৰ কালিৰ সূত্ৰ হ'ল দীঘ পূৰণ প্ৰস্থ, হয়নে? প্ৰস্থটো দিয়া আছে, কিন্তু আমাক দিশটো নাজানো। দিশটো প্ৰথমতে উলিয়াই ল'ব লাগিব। এতিয়া দিশ তেনেকৈ ক'ৰ পৰা উলিয়াবা? যিহেতু পৰিসীমা দিয়া আছে, গতিকে আমি পৰিসীমাটো ব্যৱহাৰ কৰি দিশটো ওলাই ল'ম। কাৰণ পৰিসীমাৰ সূত্ৰটো কি আছিলে বাৰু? 2 পূৰণ দিশ যোগ প্ৰস্থ। তাতে দিশটো আছে নহয়, তাৰ পৰা আমি দিশটো উলিয়াই ল'ম। হ'ব? গতিকে আমি কি দিয়া আছে লিখি লওঁ। প্ৰথমতে দিয়া আছে আয়তৰ বা এটা প্ৰস্থ দিয়া আছে। আয়তৰ প্ৰস্থটো দিয়া আছে তোমালোকক 25 সেন্টিমিটাৰ। আৰু তোমালোকক আয়তৰ পৰিসীমা দিয়া আছে। পৰিসীমা দিয়া আছে 140। এককটো কমাই দিছোঁ দেই। আৰু উলিয়াব লাগে কি? কালি। আয়তৰ কালি নিৰ্ণয় কৰিব লাগে। এইটো নিলিখিলেও হয়, মই তোমালোকক বুজিবৰ কাৰণে লিখি দিছোঁ। এতিয়া তোমালোকে জানা যে কালিৰ কাৰণে তোমালোকক লাগিব দিশ আৰু প্ৰস্থ। প্ৰস্থ জানা, কিন্তু দিশ নাজানা। গতিকে দিশটো আমি উলিয়াই ল'ব লাগিব। দিশটো মই ক'ৰ পৰা উলিয়াম? দিশটো ওলাম মই পৰিসীমাৰ পৰা। তোমালোকে এতিয়া আয়তৰ পৰিসীমাৰ সূত্ৰটো লিখা। আয়তৰ পৰিসীমাৰ সূত্ৰটো কি আছিলে? নিশ্চয় তোমালোকৰ মনত আছে, আগৰ অধ্যায়ত আমি কৰিছিলোঁ 9 2 ইনটু দীঘ পূৰণ প্ৰস্থ। গতিকে তোমালোকে কেনেকৈ কৰিছিলা? আয়তৰ পৰিসীমা দিশ প্ৰস্থৰ দুগুণ। গতিকে আয়তৰ প্ৰস্থ যদি দিশ প্ৰস্থৰ দুগুণ হয়, তেনেহ'লে দীঘ আৰু প্ৰস্থ কিমান হ'ব? দীঘ যোগ প্ৰস্থ হ'ব আয়তৰ পৰিসীমাৰ আধা। গতিকে পৰিসীমা হৰণ তলতে দিছোঁ দিয়া, পৰিসীমা হৰণ 2। এতিয়া পৰিসীমা তোমালোকে জানা, পৰিসীমা কিমান? 140 হৰণ 2। আৰু এককটো হ'ল তোমালোকৰ চেণ্টিমিটাৰ। তাৰমানে কিমান পালা? 140ক 2ৰে হৰণ কৰিলে পালোঁ আমি 70 সেন্টিমিটাৰ। এইটো হ'ল আয়তৰ দীঘ আৰু প্ৰস্থৰ যোগফল। গতিকে তোমালোকে যিহেতু প্ৰস্থ জানা, মুঠ যোগফলৰ পৰা যদি প্ৰস্থটো বিয়োগ কৰি দিয়া, তেতিয়া তোমালোকে দিশটো পাই যাবা। সেইকাৰণে মই ইয়াৰ পৰা লিখিম কি? দীঘ সমান 70 সেন্টিমিটাৰ বিয়োগ প্ৰস্থ। এতিয়া তোমালোকে প্ৰস্থৰ মানটো বহাই দিয়া। গতিকে মই কি পাম? ওপৰখিনি মচি দিছোঁ। তোমালোকে এতিয়া পাবা, এতেকে দীঘ মানে পালা 70 সেন্টিমিটাৰ আৰু প্ৰস্থটো বিয়োগ কৰি দিয়া। প্ৰস্থটো কিমান আছিলে তোমালোকৰ? বিয়োগ। প্ৰস্থটো দিয়া আছিলে, সেইটো হ'ল 25 সেন্টিমিটাৰ। 25 সেন্টিমিটাৰ। মোৰ মচা গ'ল নহয়, কিতাপত চাই লৈছোঁ দিয়া। এতিয়া বিয়োগ কৰি দিয়া। বিয়োগ কৰিলে কিমান হ'ব? 0ৰ 10ৰ 5 গ'ল, থাকিল 5, 6 2 গ'ল, থাকিল 4। অৰ্থাৎ তুমি পালা আয়তটোৰ দিশ হৈছে তোমালোকৰ 45 সেন্টিমিটাৰ। নিশ্চয় তোমালোকে বুজি পাইছা? ঠিক আছে, মই তোমালোকক আৰু এটা প্ৰশ্ন, এনেকুৱা ধৰণৰ প্ৰশ্ন এটা কৰি দিওঁ। এনেকুৱা ধৰণৰ প্ৰশ্নটো মই জাষ্ট বুজাই দিছোঁ তোমালোকক। এতিয়া তোমালোকে চোৱা, নেক্সট কুৱেশ্যন নম্বৰ 5ত তোমালোকৰ কি দিয়া আছে? 30 সেন্টিমিটাৰ দীঘৰ আয়তৰ কালি দিয়া আছে। আয়তটোৰ পৰিসীমা উলিয়াব লাগিছে। অলপ বেলেগ মই কৰিয়ে দিছোঁ দিয়া। কুৱেশ্যন নম্বৰ 5, এইটো মচি লৈছোঁ দেই। ত্ৰিছ চেণ্টিমিটাৰ দীঘৰ এটা আয়তৰ 30 সেন্টিমিটাৰ দীঘৰ এটা আয়তৰ কালি দিয়া আছে দেই। এইবাৰ
এটা আয়তৰ কালি 510 বৰ্গ সেন্টিমিটাৰ আৰু তোমালোকক ইয়াতে আয়তটোৰ পৰিসীমা লাগে আয়তটোৰ পৰিসীমা উলিওৱা ঠিক আছে এটা তোমালোকৰ কি দিয়া আছে লিখি লোৱা ইয়াতে কি দিছে কালি দিয়া আছে আৰু তোমালোকক দিয়া আছে দিঘ গতিকে কালিৰ পৰা আৰু দিঘৰ পৰা তোমালোকে কি উলিয়াব পাৰিবা প্ৰস্থ উলিয়াই ল'ব পাৰিবা কাৰণ পৰিসীমা উলিয়াব লাগিলে আমাক লাগে 2 পূৰণ দিঘ যোগ প্ৰস্থ দিঘটো বাৰু আমাক দিয়া আছে প্ৰস্থটো নাই গতিকে আমি কালিৰ পৰা আয়তৰ প্ৰস্থটো উলিয়াই লওঁ হা গতিকে প্ৰথমতে সমাধান বুলি লিখি দিয়া আছে তো লিখি লোৱা দিয়া আছে আয়তৰ কালি কিমান 510 বৰ্গ সেন্টিমিটাৰ আৰু তোমালোকক আয়তটোৰ দিঘো দিয়া আছে দিঘ দিয়া আছে তোমালোকৰ 30 সেন্টিমিটাৰ মন কৰা এককটো তোমালোকৰ একে আছে গতিকে তোমালোকৰ বিশেষ একো প্ৰবলেম নাই হা গতিকে মোৰ উদ্দেশ্য হৈছে প্ৰস্থটো উলিয়াই লোৱা সেইকাৰণে মই প্ৰস্থটো লিখিছো প্ৰস্থ কেনেকৈ পাইছিলো মনত আছে নিশ্চয় কালি যদি তুমি দিঘৰে হৰণ কৰি দিয়া তোমালোকে প্ৰস্থ পাই যাবা গতিকে কালি আছিলে তোমালোকৰ 510 আৰু এইটো হ'ল 30 এককটো হৈ গ'ল সেন্টিমিটাৰ শূন্য কাটা গ'ল 3ৰে কাটি হৰণ কৰি দিয়া 3 দুগুণ 3 গুণ 3 2 7 বা 17 3 গুণ 51 জানাই তাৰমানে প্ৰস্থ পালা 17 সেন্টিমিটাৰ এটা প্ৰস্থ যদি তোমালোকৰ 17 সেন্টিমিটাৰ হ'ল তোমালোকে উলিয়াব লাগে পৰিসীমা গতিকে আয়তৰ পৰিসীমাৰ সূত্ৰটো এবাৰ লিখি দিয়া এতেকে তলত লিখিছোঁ এতেকে আয়তৰ পৰিসীমা সূত্ৰটো তোমালোকৰ মনত ৰাখিবা দেই সূত্ৰবোৰ কিন্তু ভালদৰে মনত ৰাখিবা দেই আয়তৰ পৰিসীমা কিমান 2 পূৰণ দিঘ যোগ প্ৰস্থ হা এটা তোমালোকে এটা মানটো বহুৱাই দিয়া দিস ইজ ইকুৱেল টু আয়তৰ পৰিসীমা ইজ ইকুৱেল টু পৰিসীমা সমান কিমান পালো তেনেহলে 2 পূৰণ দিঘটো কিমান দিয়া আছিল তোমালোকক 30 আৰু প্ৰস্থটো উলিয়াই ললা তোমালোকে 17 আৰু এককটো হৈ গ'ল সেন্টিমিটাৰ গতিকে তোমালোকে এটা পৰিসীমাটো অলৰেডি বহুত এনেকুৱা অংক কৰি আহিছা মানটো উলিয়াই দিয়া প্ৰথমতে যোগ কৰি লোৱা 30 আৰু 17 যোগ কৰি দিয়া কিমান হ'ল 7 4 একক সেন্টিমিটাৰ 7 দুগুণ 14 4 হাতে গলে 4 দুগুণ 8 একে 9 তাৰমানে উত্তৰটো পালা তোমালোকে 94 সেন্টিমিটাৰ তোমালোকে অংককেইটা ভালদৰে বুজি লৈ বহিত লিখি ল'বা দেই থেংক ইউ